গাইজ যদি আপোনালোক অগ্নিনাভ আহে দেন আপোনালোকে এটা কাম কৰিব 3মান বজাতে সোনকালে আহি এই ফ্ৰণ্টৰ গেটত ৰৈ থাকিব মানে যিটো অৱস্থা আছে মই আপোনালোকক দিম বুলি কালি কথা দিছিলোঁ বাট মই কিমান দূৰ আপোনালোকক দেখাব পাৰিম মই নাজানো বাট যিমান দূৰ সম্ভৱ মই দেখাব ট্ৰাই কৰিম আৰু ভিতৰত লাইন পাতিব লাগিব বুলি কৈছে আৰু যিগৰাকী ইয়াৰে মূল আপোনাৰ মানে যিগৰাকী মহিলা আছে তেখেতৰ লগত যদি সম্ভৱ হয় তেন্তে কথা পাতিবলৈ ট্ৰাইটো কৰিম বাট কথাটো পাতিব নোৱাৰিম যেন লাগিছে আৰু বিকজ আৰু যিটো এটা ইয়াতে বিতৰ্কতা সৃষ্টি হৈছে সেই বিতৰ্কটোৰ সন্দৰ্ভত সোনকালে তেখেতক আপোনালোকে মোৰ ষ্টুডিঅ'ত দেখিবলৈ পাব এটা বিশেষ ৰূপত আপোনালোকক মই আপোনালোকৰ সন্মুখলৈ লৈ আহিম বুলি কথা দিছোঁ আজি আৰু ভিডিঅ'টো আপোনালোকক যদি ভাল লাগে দেন লাইক কমেণ্ট কৰিব আৰু কিমানো দেখাব পাৰোঁ মই নাজানো আৰু হয়তো ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিমগৈ চাগে তো এনেকৈ আপোনালোকে চাই যাব আপোনালোকে ভিডিঅ'টোত গম পালেই অগ্নিনাভ মন্দিৰত খুব বেছি মানুহ সেইকাৰণে মই গোটেই ভিডিঅ'টো আপোনালোকক বনাই দেখাব নোৱাৰিলোঁ আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোক যদি কোনোবা যায় যদি আপোনালোকে মানে গোটেই দিনটো আমি আপোনালোকে তাত নফচোংগৈ বুলি ভাবে ফচা কথা এইটো কাৰণেই শব্দটো উলিয়াইছোঁ কাৰণ বহুত বেছি মানুহ হয় কাৰণ ধৰক 10টা বজাত যদি আপুনি যাবলৈ থাকে বা 9টা বজাত যাবলৈ থাকে তেতিয়াহ'লে আপোনাৰ এইফালে কমেও 2টা 3টামান বাজি যাব নহ'লেওতো আপোনাৰ 1টা 1:30 বাজিব তাৰ আগত আপোনালোক আহিব নোৱাৰে যদি আপোনালোকে সোনকালে যায় মানে মই আজি ধৰক মোৰ আমাৰ ঘৰৰ পৰা 27 কিলোমিটাৰ দূৰ হয় হ'লেও মই গৈছোঁ আপোনাৰ আজি 6টা বজাত গৈছোঁ 6টা বজাত গৈ পানি মই তাত 6:30টাত পাইছোঁগৈ 6:30টাত পাই আপোনাৰ মই গেটখনটো 9টা বজাত খুলি দিয়ে তেতিয়ালৈকে তাতে মানে থোপ পাতি থাকে আৰু মানুহখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাইছোৱেই এনেকৈ কৰি থাকিলে আপুনি প্ৰায় যদি সোনকালে যায় আপুনি বোলে প্ৰথম তাততো এনেও শৰাই দিব আজিকালি নিদিয়ে ফিজ দিব লাগে আপোনালোকে অনলাইনত পইচাটো পঠিয়াই দিলে বা তেনেকুৱা কৰি দিলে প্ৰথম আপোনালোকে চাকি তাতো দিব নিদিয়ে আজিকালি তেল দিব দিয়ে আপোনালোকে পোনে বাবা দৰ্শনৰ ফালে যাব বাবা দৰ্শন হৈছে আপোনাৰ বাওঁহাতে বস্তুটো আপোনাৰ পূব দিশলৈ আপোনালোকে মূৰ কৰি থাকিব পূব দিশলৈ মূৰ কৰি থাকিলে আপুনি বাওঁহাতে যাব সোমাই আপুনি বাওঁহাতলৈ একদম চেকুৰিবতো লাগিবই তাত আপুনি যদি লাহে ধীৰে স্থিৰে যায় তেতিয়াহ'লে আপুনি তাত মানে বহুত দেৰি হ'বগৈ ঠেলা হেঁচা এইখিনি থাকিবই আৰু পৰাপক্ষত আপোনালোকে যদি মানে চাদৰ মেখেলা পিন্ধি যায় তেতিয়াহ'লে মেৰিয়াই ল'ব কঁকালত যে মেৰিয়াই লয় মানে কেলৈ কৈছোঁ এইখিনি কথা আজি চাদৰ এনেকৈ বোৱাই লৈছিলে নহয় চাদৰখনত পিছফালৰ পৰা কোনোবাই গছক মাৰি দিলে বহুত মানুহ লুটিখাই পৰিছে মানে সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ চাদৰখন মেৰিয়াই ল'ব মেৰিয়াই লৈ একদম বাওঁহাতে আপোনালোকে চেকুৰিবি পানী তাত লিখা হৈ থাকিব বাবা দৰ্শনৰ গেট 1 গেট 2 তেনেকৈ লিখা হৈ থাকিব মই তাতে কি কৰিলোঁ গম পাই মই কিবা অকৰামূৰীয়া নিচিনা কামটো কৰি দিলোঁ ইফালে সিফালে চাই থাকোঁতে মানে মই ধৰক মোৰ সন্মুখত প্ৰায় 6টা মানুহ বাবা দৰ্শনৰ গেটৰ আগত মোতকৈ 6টা মানুহ মানে আগত বহি গ'ল নহ'লেতো মই প্ৰথম পালোঁ হয় একদম পূৰা প্ৰথমতেই যদি তাত গৈ আপোনালোকে ৰৈ থাকিব তাত একো টেনশ্যন ল'ব নালাগে তাত আৰু পূৰা 9:15 নে 9:20 মানত সেইবোৰ তেওঁলোকে নিয়ম চিয়ম কৰি পানি মানে যাবলৈ দিয়ে বাবা দৰ্শন কৰিবলৈ দিয়ে তাতে আপোনালোকে শৰাই এখন থাকিব অৰিহণা দিব পাৰে তাৰপৰা তামোল পাণ লৈ যাব তামোল পাণ দিব তাৰপৰা আৰু মিঠাতেল যি লৈ যায় সেই ডাঙৰ চাকি গছ আপোনালোকে ওলাই আহিব লাগিব ওলাই আহি পানি আপুনি চাকি গছত মেইন চাকি গছত আপোনালোকক যি তেল দিব সেইখিনি তেল দিওঁতে সিমান মানুহৰ ভিৰ নহয় মানে সেইটো ধীৰে স্থিৰে কৰিব পাৰে তাতে সুধি ল'ব যে মিঠাতেল যদি চাকি গছত আপোনালোকে মিঠাতেল দিওঁ বুলি ভাবে তেতিয়াহ'লে মানুহখিনিকো সুধিব পাৰে তাত থকা যিখন মানে স্বেচ্ছাসেৱকসকল তেওঁলোককো সুধিব পাৰে যদি আপোনালোকে নুসুধে যিটো প্ৰস্থানৰ গেট আপোনালোকক দেখাই দিব প্ৰস্থান কৰা এইখন গেট বুলি প্ৰস্থান কৰা গেটখনেদি যাব গৈ পানি মানে ঘূৰি দিব বাওঁহাতলৈ ঘূৰি দিব বাওঁহাতলৈ মানে কি আপুনি যদি প্ৰথম গেটখন সোমাই যদি বাওঁহাতে আপুনি যায় গেটখন খোলা মেইন গেটখন খোলাৰ বাওঁহাতে যদি যায় তেতিয়াহ'লে বাবা দৰ্শন এইখিনিত দেখিবলৈ পাবগৈ আৰু যদি সোঁহাতে যায় তেতিয়াহ'লে চাকি দিয়া মানে মেইন চাকি গছত মিঠাতেল দিবলৈ পাব আপুনি প্ৰথম বাবা দৰ্শন কৰি ল'ব নহ'লে চাকি দি গৈ পানি বাবা দৰ্শন কৰাটো সম্ভৱ নহয় মানে বহুত বেছিয়ে দেৰি হৈ যাব আপোনালোকে তেতিয়া মানে আকৌ যদি নিৰ্মালি নলওঁ বুলি ভাবে যদি বা নিৰ্মালি লওঁ বুলি ভাবে তেতিয়াহ'লে আকৌ সেইটো নতুনকৈ লাইন পাতিব লাগিব এইপিনে বাবা দৰ্শন কৰি আহি আপুনি যিমান সোনকালে আপুনি লাইনটো পাতিব পাৰে তেতিয়াহ'লে এইটো কৰিব পাৰে যদি আপোনালোকৰ 2জন মানুহ যায় একেলগে তেতিয়াহ'লে এজনক নিৰ্মালি দিয়া মাজৰ লাইনটো নিৰ্মালি দিয়া হয় শৰাই দিয়া নিৰ্মালি দিয়া সেই তাত স্থানত ৰ'ব আৰু এজনে বাবা দৰ্শন কৰি আহিব বাবা দৰ্শন কৰি আহি আকৌ নিৰ্মালি দিয়া স্থানত তেওঁ ৰৈ দিব বা চাকি তাকি দিয়া এইখিনিত কৈ দিব তাৰপৰা ইজন গুচি যাব তেনেকুৱা কৰিব পাৰে মই অকলে গৈছিলোঁ যিহেতু চ' মই নিৰ্মালিলৈ নৰলোঁ হ'লেও মই আপোনাৰ 6টা বজাৰ পৰা 10:20 মই 11টা বজাত ঘৰ পাই গৈছোঁহি
এঘাৰটা বজাত ঘৰ নে 10:30 বজাত ঘৰ পাইছোঁ। মানে মোৰ বাবা দৰ্শনৰ পৰা চাকিত তেল ঢলালৈকে আপোনাৰ খুব বেছি লাগিছেহে আধা ঘণ্টা মানে, বেছি সময় লগা নাই মানে। আপোনালোকে যিমান সোনকালে যাব পাৰিব সিমান সোনকালে আহক। আৰু এইখিনিত চক মই তাতে দিছিলোঁ অকণমান মানুহ চক না গাইজ, কিমানখিনি মানুহ হৈছে। আৰু অগ্নিনাভ বাবাৰ যদি সেই শিখা বাইদেউ তেখেতক যদি সম্ভৱ হয়, মই ফোন নাম্বাৰটো বিচাৰিছিলোঁ কিন্তু নাপালোঁ। যথেষ্ট কষ্ট কৰিছিলোঁ, বাট হ'লেও নাপালোঁ। যিহেতু বুধবাৰে বন্ধ থাকে, যদি সম্ভৱ হয় তেতিয়ালৈকে তেওঁলোকৰ লগত মানে গোটেইখিনি কথা মই পাতিবলৈ চেষ্টা কৰিম। পুনৰ নতুন এটা ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ। এতিয়া অগ্নিনাভ বাবাৰ নামত এই ভিডিঅ'টো আপোনালোকে চাওক। মুখৰ মেকআপ শেষ হৈ গৈছে বুলি কৈছে। খেলি মেলি কৰি মানে অলপ দেৰি হৈ গ'ল। ইয়াত 7:30 পৰা লাইন পাতটো মানে মই এইখিনি পাইছোঁ। আৰু যিখিনি দেৰিকৈ আহিছে কিমান অৱস্থা কি বেয়া হৈছে গাঁওবোৰ মানে একেলগে আছে। আৰু আপোনালোকে বুধবাৰে নাহিব, বুধবাৰে বন্ধ থাকে সদায় মন্দিৰ, ফেচবুক লাইভ দিয়ে থাকে, চাই ল'ব ভাল লাগে। ইয়াতে চাকি আনি লাভ নাই, ইয়াতে তেল আনিব আৰু অৰিহণা যিমান দেখিব সেইটো আপোনালোকৰ মনৰ ওপৰত ডিপেণ্ড কৰিব। বাট বেলেগ একো মানে আনি লাভ নাই, ইয়াতে দিব নিদিয়ে মানে। শৰাই চৰাইৰ কাৰণে ইয়াতে পে'মেণ্ট কৰিলেও মানে শৰাই আকৌ এক্সট্ৰা দিলে বস্তুখিনি বহুত লোকচান হৈ গৈছে। আপোনালোকে গোটেইখিনি খবৰটোতো পায়ে আছে, আৰু সেইটো কাৰণে মানে পইচাই লৈছে। মন্দিৰখন বনাব সোনকালে। তো গাইজ খুব বেছি মানুহ আপোনালোকক কিমান দেখাব পাৰিম মই নাজানো। মানুহ চব মোৰ মানুহ কি অৱস্থাত আছো চব একদম ফ্ৰণ্টত আহিব নাপালোঁ। একচুৱেলি মানে ইয়াতে চাইনবোৰ্ড লিখা আছে, লাষ্টত যাব সময়ত মানুহ চব মানুহ চব। আৰু আপোনালোকক যিটো কথা কৈছিলোঁ, পূজাৰ মেইন মানুহগৰাকী তেখেতলোকৰ হয়তো কথা পতাৰ কোনো সম্ভৱেই নহ'ব। মানে মই কেমেৰাটো ভালকৈ কৰিব পৰা নাই আপোনালোকক দেখাবৰ কাৰণে। তো অতি সোনকালে আপোনালোকে মোৰ ইউটিউব চেনেল চাব, তেওঁক ষ্টুডিঅ'ত আমাৰ নিমন্ত্ৰণ দিম। যদি সম্ভৱ হয় তেওঁলোকৰ কথা পাতিবলৈ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, মানে ইভাগে দেখাম যে কথা ক'ব পৰা নাই, মানে হেঁচা মাৰি যথেষ্ট হেঁচা মাৰি আছে মানে। ফাইনেলি বাবাক দেখিলোঁ। তো গাইজ আপোনালোকক তাতে ভিডিঅ' কৰিবলৈ নিদিয়ে, ফটো মাৰিব নিদিয়ে, দেখাব নোৱাৰিলোঁ। ইয়াতে মানুহ বহুত বেছি, আৰু চাউণ্ডটো কি আহিছে মই নাজানো। মই একচুৱেলি যিটো চাউণ্ডৰ সেইটোত থাকেই, মানে মাইকটো থাকেই একচুৱেলি চক না গাইজ। বাপৰে, তাত আপোনালোকে বাবাক দৰ্শন কৰিবলৈ পাব। তাতো চাকি দিয়া মানে হেৰিটো বেলেগ। আৰু এইটো কথা কওঁ, আপোনালোকে যিসকল ফাৰ্ষ্ট টাইম আহিছে তেওঁলোকে গেটখনৰ বাওঁহাতে, মানে সদায় আপোনাৰ বাওঁহাতলৈ আহিবলৈ ট্ৰাই কৰিব। আৰু তাতে চাইডবোৰত একদম লাষ্টলৈ গুচি যাবগৈ, তাতে বাবা দৰ্শন সেইটো মানে সেইটোত আপোনালোকে খুব বেছি সোনকালে পাব। 9টা বজাত খুলিছে, মই 9টাৰ পিছত ওলাই আহিব পাৰিছোঁ বাবাক দৰ্শন কৰি মানে। আৰু এতিয়া চাকি দিয়া স্থানত কৈছোঁ, হয়তো চাকি দিয়া স্থানত অকণমান টাইম লাগিব, যিহেতু মানে বহুত বেছি তাতে গম নাপায় মানুহে চাকি দিয়া স্থানলৈ গুচি যায়। কৈছে আৰু ইয়াতে চাকি আনি লাভ নাই, জাষ্ট তেল এটা আনিব, কৈছে নিদিয়ে মানে ইয়াতে বাপৰে। অলপ কষ্ট হ'ব, আপোনালোকে যিমান পাৰে সোনকালে আহিব ট্ৰাই কৰিব। তো যদি সোনকালে আহিব ট্ৰাই নকৰে, মানে মইতো ধৰক এতিয়া 5টা বজাত আহি পানিও 9টা বজাত যদিও গেট খোলে, আপোনালোকে 5টা বজাত আহিও লাভ নহ'ব, মানে 3টামান বজাতে আহি পানি গুচি যায়, সোনকালে বেছি পাব। ইয়াতে তেল দিবলৈ আহি আছোঁ।